নমস্কাৰ কি হৈছে মানে মোৰতো এইটো বেমাৰ বেমাৰ এইটো বেমাৰ কি বেমাৰ এইটো চেনিয়াছ হয় মোৰতো আচ্ছা আপোনাৰ এই এটা ভৰি আৰু হাত এটা আৰু ভৰি এটা একদম বিকলাংগ হৈ গ'ল ন হৈ গ'ল ভালে আছে আচ্ছা আপুনি চকুত দেখা নাপায় ন দেখা নাপায় জনম তাকে জন্মৰ পৰা ন আচ্ছা আপোনাৰ বৰ্তমান ল'ৰাটো অলপ অসুস্থ হৈ আছে কেনেকে খোৱা বোৱা কেনেকে কৰি আছে আপোনালোকে মানে কেনেকে খাই আছে আপোনালোকে খাই মানুহে দিয়ে ন নমস্কাৰ আজি মই আছো আমাৰ হোজাই জিলাৰ গৌৰনগৰ আজি এই ভিডিঅ'টো সকলোকে প্ৰথমতে ৰিকুৱেষ্ট কৰিছো চাক আমি প্ৰথম মোৰ লাইফত প্ৰথম এজন মনোপ্ৰিয় মানুহৰ ভিডিঅ' বনাব আহিছো আৰু বিশেষকৈ ক'ব গ'লে এইবোৰ মানুহে কেতিয়াও ছ'চিয়েল মিডিয়াত হেল্পৰ কাৰণে নাযায় কেতিয়াও মই দেখা নাই মই আজিলৈকে মোৰ লাইফত মই ইমান ভিডিঅ' বনাইছো কিন্তু কেতিয়াও এইবোৰ মানুহে কেতিয়াও হেল্প বিচাৰি কাৰোবাৰ ওচৰত যোৱা নাই বিশেষকৈ ছ'চিয়েল মিডিয়াত আজি চাওক এই মানুহজন অলৰেডি আপোনালোকে ভালকৈ চাই লওক বিকলাংগ হয় লগতে তেখেতৰ মাতৃ একদম সৰুৰে পৰা মানে জন্মগতভাৱে তেখেত চকুত দেখা নাপায় গতিকে আজি মোৰ এই লগত আশ্ৰফ দা মোক ফোন কৰিছে যে দাদা আপুনি অলপ আহক এই ফেমিলিটোক অলপ যিমান পাৰে আপোনালোকে অলপ সহায় কৰি দিয়ক ছ'চিয়েল মিডিয়াৰ পৰা যিমান পাৰে কালেকশ্যন এটা কৰি দিয়ক কাৰণ তেওঁলোকৰ পৰিয়াল নচলে তেওঁলোকে খোৱা বোৱা সৈতে চব তেওঁলোকৰ বৰ্তমান আজি এই দাদাজনে তেওঁলোকক অলপ বজাৰ চজাৰ কৰি দিছে হয়নে এই দাদাজনে বজাৰ কৰি দিছে গতিকে বহুতেই দুখ লাগে আজি চাওক আজি আমি ইয়াত উপস্থিত হৈছো আৰু এই মানুহজন মুছলমান সম্প্ৰদায়ৰ মানুহ কিন্তু তথাপিও আজি মোৰ লগত আহিছে আৰু তেখেতে মোক ফোন কৰিছে দাদা অলপ হেল্প কৰি দিয়ক আপুনি বহুত হেল্প ভিডিঅ' বনাই কিন্তু আজি এই পৰিয়ালটোক আপোনালোকে অলপ সহায় কৰি দিয়ক গতিকে চাওক আজি এইকাৰণে আহিছো ফ্ৰেণ্ডছ মই কেতিয়াও মোৰ লাইফত যিমান ভিডিঅ' কৰিছোঁ মই কেতিয়াও মণিপুৰী সমাজৰ মানুহক লৈ মই হেল্পৰ ভিডিঅ' বনোৱা নাই কিন্তু প্ৰথম কৰিছোঁ আৰু কিয় কৰিছোঁ কি কাৰণত কৰিছোঁ হয়তো আপোনালোকে এই মানুহবোৰক দেখি আপোনালোকে আন্দাজা কৰিব পাৰিছে তো বন্ধুসকল আজি মই হাত জোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ এই মাজনীৰ পিনে চাওক এগৰাকী মাতৃ চাওক জন্মগতভাৱে চকুত নেদেখে আৰু মানুহৰ ঘৰত তেখেতে কোৱা মতে ধান কি কৰিছে ধানটো চালনি মাৰি তাৰপিছত সেই ইনকামেৰে তেখেতক পালিছে আজি সেই ল'ৰাজন চাওক সেই ল'ৰাজন আজি এনেকুৱা এটা অৱস্থাত আছে গতিকে মই ক'বলৈ ভাষা নোহোৱা হৈ গৈছে আপোনালোকে নিজে অনুভৱ কৰিছে মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ ফ্ৰেণ্ডছ আপোনালোকে বহু সময়ত মোৰ প্ৰত্যেকটা হেল্পিং ভিডিঅ' আপোনালোকে সহায় কৰে পাৰিলে কোনোবা ব্লগাৰেই হওক আপোনালোকে যদি ভাল ব্লগাৰ হওক বা ডাঙৰ যিবিলাক ছ'চিয়েল ৱৰ্কাৰ আছে তেওঁলোকক যদি পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক এই পৰিয়ালটোক অতি সোনকালে সহায়ৰ বহুত প্ৰয়োজন হৈ গৈছে কাৰণ তেওঁলোকৰ আৰ্থিক সহায় নাপালে তেওঁলোকে চলিব নোৱাৰা হৈ গৈছে আৰু গোটেই দিনত তেওঁলোকে ভাত খাব পৰা নাই কাৰণ এনেকুৱা কণ্ডিশ্যন হৈ আছে গতিকে ৰিকুৱেষ্ট কৰিছোঁ প্ৰত্যেকজন মানুহকে এই ভিডিঅ'টো যোনে য'ৰ পৰা চাই আছে নহয় প্লিজ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু অতি সোনকালে তেওঁলোকে স্ক্ৰীনত দিয়া যোনে যিমান পাৰে 10 টকা 50 টকা 100 টকা প্লিজ এই পৰিয়ালটোক সহায় কৰক কাৰণ আপোনালোকৰ আৰ্থিক সহায় পালে তেওঁলোকে হয়তো এসাঁজ ভালকৈ খাব পাৰিব তো এই ভিডিঅ'ৰ জৰিয়তে মই নন্দপুৰৰ যিজন কাউন্সিলৰৰ পৰা বৰ্তমান ব্লক প্ৰেচিডেণ্ট হৈছে আমাৰ অশোক সিংহ ডাঙৰীয়া তাৰ লগতে আমাৰ নন্দপুৰ জিপিৰ প্ৰেচিডেণ্ট লগতে আমাৰ ধলপুগুৰি জিপিৰ প্ৰেচিডেণ্ট সকলোকে মই হাত জোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ আমাৰ এই এলেকাত এগৰাকী ব্যক্তি আপোনালোকে দেখি আছে লগতে তেওঁৰ পুৰা পৰিয়ালৰ এনেকুৱা এটা অৱস্থাত বৰ্তমান আছে যে আপোনালোকৰ সহায় যদি পায় তেওঁলোকে বহুত উপকৃত হ'ব আৰু আপোনালোকে সকলোৱে আগবাঢ়ি আহক কাৰণ চাওক আমাৰ এই আণ্ডাৰত থকা এনেকুৱা এটা পৰিয়ালক যদি আমি সহায় কৰিব নোৱাৰোঁ তেতিয়াহ'লে কোনে কৰিব কওক চাওক আজি এই পৰিয়ালটোক বিশেষভাৱে একদম মানে কি ক'ম মোৰ কাতৰভাৱে ৰিকুৱেষ্ট কৰিছোঁ গোপুৰ ব্লক চজাৰ ফালৰ পৰা এই পৰিয়ালটোক সহায় কৰক কাৰণ একাউণ্ট নম্বৰ আছে এনে স্কেনাৰ নাই এই ফোনপে এইবিলাক আছে ফোনপে গুগল পে একো নাই মোবাইলৰ নাই আচ্ছা একাউণ্ট নম্বৰ আছে অকল ন এতিয়া মানে সমস্যাটো হৈছে একাউণ্ট নম্বৰত মানুহে পইচা দিবলৈ অলপ সময় লাগি যায় এতিয়া আপোনাৰ পৰিয়ালৰ ভিতৰত কাৰোবাৰ স্কেনাৰ মানে ফোনপে যে মোবাইলত দিয়ে তেনেকৈ পামনে
তো এয়া আপোনালোকে দেখিছে মই মানে তেওঁলোকক একাউণ্টৰ কথাটো সুধিছো স্কেনাৰৰ কথাটো ফোনপেৰ কথাটো যিহেতু ডাঙৰ মোবাইল নায়েই তেওঁলোকে ফোনপে বা গুগল পে কেনেকৈ ইউজ কৰিব যাৰ বাবে বাইদেউ একাউণ্টটো ঠিক আছে নে ঠিক আছে এই একাউণ্ট নম্বৰটো আছে ন আছে। কি নামত আছে থৈবী দেৱী আচ্ছা মই দি দিম গতিকে খুবেই দুখ লাগিছে আজি এই ভিডিঅ'টোত মই কৰিব আহি কাৰণ মোৰ লাইফত এনেকুৱা মই ফেমিলি প্ৰথম দেখিছোঁ এইবাৰ